নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 22 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা সুৰা সেৱন কৰিলেই হেৰুৱাব লাগিব অৰুণোদয়। চাকৰিও হেৰুৱাব এতিয়াৰে পৰা চৰকাৰী গাঁওবুঢ়াসকলে। কোনো লোকে সুৰা সেৱন কৰিলেই গাঁওবুঢ়া, অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীয়ে খবৰ দিব লাগিব আবকাৰী বিভাগক। আৰু আবকাৰী বিভাগক খবৰ দিয়াৰ পিছতে তেওঁলোকে চলাব মাৰাথন অভিযান। সৰুপথাৰ সমষ্টিক অবৈধ সুৰা আৰু ড্ৰাগছমুক্ত কৰাৰ বাবে ইতিমধ্যে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সমজিলা প্ৰশাসন, অংগনবাড়ী আৰু আশা কৰ্মী সকলো একত্ৰিত হ'ব এই আন্দোলনত। কেৱল ইমানেই নহয়, সকলো জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠনো এই আন্দোলনত এইবাৰ অংশীদাৰ হ'ব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত পুনৰবাৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমত আকৌ হ'ব প্ৰবল বৃষ্টিপাত। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী। আগন্তুক 24 মে পৰ্যন্ত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এটা জৰুৰী খবৰ জনাই আছোঁ, এই মুহূৰ্তত অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে। আনফালে প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণীও জাৰি কৰা হৈছে ইতিমধ্যে, যিহেতু উত্তৰ ভাৰতত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ছিংগাপুৰত পানীত ডুবিয়ে মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। কেইটিমান মুহূৰ্তৰ পূৰ্বে পুনৰবাৰ ছিংগাপুৰ আৰক্ষীয়ে প্ৰদান কৰিছে মৰণোত্তৰ প্ৰতিবেদন। মৰণোত্তৰ প্ৰতিবেদনত ইয়াৰ উপৰিও আৰু কি তথ্য প্ৰকাশ কৰা হৈছে, সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পানীত ডুবি মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিনৰ। জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ প্ৰতিবেদন ইতিমধ্যে যিহেতু দাখিল কৰা হৈছে, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনক লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ছিংগাপুৰৰ ইয়টখনৰ কেপ্টেইনৰ গাফিলতিৰ কথা ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে অধিবক্তাই। এক কথা ক'বলৈ গ'লে, ইয়টৰ কেপ্টেইন আৰু কৰ্মকৰ্তাই জুবিনক অৱহেলা কৰা বুলিও ইতিমধ্যে সদৰি কৰিছে অধিবক্তাগৰাকীয়ে। ছিংগাপুৰৰ অধিবক্তাই কেইটিমান মুহূৰ্তৰ পূৰ্বে সদৰি কৰিছে এই তথ্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিত থাকি কংগ্ৰেছৰ আদৰ্শ গ্ৰহণ কৰিব এইবাৰ শিলাদিত্যদেৱে। শিলাদিত্যদেৱে এই মন্তব্য কৰাৰ পাছতে দেশৰ ৰাজনীতিত সৃষ্টি হৈছে ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ। শিলাদিত্যদেৱে ইয়াৰ উপৰিও আৰু কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিজেপিত থাকি কংগ্ৰেছৰ আদৰ্শ গ্ৰহণ কৰিব এইবাৰ শিলাদিত্যদেৱে। কংগ্ৰেছে মোক বহুতো কথাই শিকাইছে বুলি ডাঙৰ মন্তব্য প্ৰকাশ শিলাদিত্যদেৱৰ। বিজেপিক ভোট নিদিয়া সকলোকো লাগে কেৱল মাথো উন্নয়ন। বিজেপিক ভোট নিদিয়া সংখ্যালঘু অঞ্চলত লেহেমীয়া হ'ব এইবাৰ কাম কাজ। যি অঞ্চলত বিজেপিয়ে কম ভোট পাইছে তাত উন্নয়নো কম হ'ব। কংগ্ৰেছৰ দিনত এই একেটা নীতিয়ে অৱলম্বন কৰিছিল যিহেতু কংগ্ৰেছৰ সেই একে নীতিয়ে গ্ৰহণ কৰিব এইবাৰ শিলাদিত্যদেৱে। সনাতনীসকলে ভোট দিছে বিজেপিক, তাত কাম ভালকৈ হ'ব। মুছলমানৰ ভোটৰ সময়ত আল্লাহলৈ মনত পৰে, কিন্তু বিজেপি জয়যুক্ত হোৱাৰ পিছত লাগে কেৱল মাথো উন্নয়ন। হোজাইৰ বিধায়ক তথা শিলাদিত্যদেৱে এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ট্ৰাক চালকৰ এবাৰ দৌৰাত্ম্য দেখিবলৈ পোৱা গৈছে। ট্ৰেফিক পুলিচক উঠাই নি পেলাই দিয়া হৈছে চলন্ত ট্ৰাকৰ পৰা ৰাজপথৰ মাজত। ক'ত এই ঘটনা সংঘটিত হৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত দৌৰাত্ম্যভাৱে চলোৱা ট্ৰাক চালকে সংঘটিত কৰিলে এটা ভয়ংকৰ কাণ্ড। কৰ্তব্যৰত যান বাহন আৰক্ষীক উঠাই নি পেলাই দিলে ৰাজপথৰ মাজত। খাৰুপেটীয়াত আইনৰ ৰক্ষকৰ সৈতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰু এই ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে ট্ৰেফিক পুলিচ তথা শংকৰধৰ শইকীয়া। খাৰুপেটীয়াৰ পৰা কৰ্তব্যৰত আৰক্ষীজনক উঠাই নি পেলাই দিয়ে নাগেশ্বৰৰ ৰাজপথত। প্ৰায় 1 কিলোমিটাৰ দূৰলৈ নি পেলাই দিয়ে চলন্ত ট্ৰাকখনৰ পৰা সেই আৰক্ষীজনক। ইতিমধ্যে CCTVৰ কেমেৰাত আবদ্ধ হৈ পৰিছে এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ দৃশ্য। আৰু এই ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাক চালকজনে।
আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শপত গ্ৰহণ কৰিয়ে বিধানসভাৰ মজিয়াত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান ধ্বনি প্ৰদান কৰিলে চেয়াৰমান আলী আহমেদে। চেয়াৰমান আলী আহমেদৰ এই আচৰণক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসম বিধানসভাত মমতা বেনাৰ্জীৰ জিন্দাবাদ ধ্বনি শ্লোগান প্ৰদান কৰিলে চেয়াৰমান আলী আহমেদে। শপত গ্ৰহণ কৰিয়েই মমতা জিন্দাবাদ শ্লোগান প্ৰদান চেয়াৰমান আলী আহমেদৰ। না ভূত না চুত কাণ্ড কৰিছে এইবাৰ অসম বিধানসভাৰ মজিয়াত চেয়াৰমান আলী আহমেদে। পুনৰ এই মন্তব্য কৰাৰ পাছতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চেয়াৰমান আলী আহমেদ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ধুবুৰীত এইবাৰ নিষিদ্ধ কৰা হৈছে কুৰবানী, আৰু তাৰ পাছতে ধুবুৰীৰ মুছলমানসকলৰ মাজত এক প্ৰকাৰ সৃষ্টি হৈছে হাহাকাৰ, আৰু এই সন্দৰ্ভত কিছু তথ্য আহি পৰিছে, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ধুবুৰীত এইবাৰ সম্পূৰ্ণৰূপত নিষিদ্ধ কৰা হৈছে গৰু ম'হ কুৰবানী। প্ৰথমবাৰলৈ ধুবুৰীত লোৱা হৈছে এক ডাঙৰ সিদ্ধান্ত। এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব গৰু ম'হ। নিয়ম মাফিকভাৱে ছাগলী আৰু ভেড়াহে দিব পাৰিব এইবাৰ ধুবুৰীত কুৰবানী। প্ৰশাসনৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিয়ে বৈঠকত লৈছে এই ডাঙৰ সিদ্ধান্ত। গো সুৰক্ষাৰ অধীনত 5টাকৈ নীতি মানি এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আগন্তুক 28 মে'ত ধুবুৰী জিলাখনত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গো নিধন, আৰু ধুবুৰীৰ প্ৰতিটো অঞ্চলতে বাহাল থাকিব এই গুৰুত্বপূৰ্ণ নিয়ম। ঈদৰ সময়ত শৃংখলা বজাই ৰাখিবলৈকো কেতবোৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে ধুবুৰীত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান দেশবাসী, ভয়ংকৰভাৱে ইতিমধ্যে সংক্ৰমিত হৈছে মাৰাত্মক ভাইৰাছ ইবোলাৰ, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান, আহি আছে মাৰাত্মক ইবোলা ভাইৰাছৰ সংক্ৰমণ, আৰু এই ইবোলাৰ ভাইৰাছত আতংকত কঁপিছে এতিয়া দিল্লীৰ এয়াৰপৰ্ট। দিল্লীৰ বিমানবন্দৰত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট। বিদেশৰ পৰা অহা যাত্ৰীৰ বাবে জাৰি কৰা হৈছে দিল্লীৰ বিমানবন্দৰত এডভাইজৰী। তীব্ৰগতিত বৃদ্ধি পাইছে যিহেতু এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ। ইমিগ্ৰেশ্যনৰ পূৰ্বেই কৰিব লাগিব এতিয়াৰে পৰা ৰিপৰ্ট। তীব্ৰ জ্বৰ, শৰীৰ দুৰ্বল, মাংসপেশীৰ বিষ আৰু ৰক্তক্ষয়ৰ দৰে সমস্যা হ'লেই অতি শীঘ্ৰেই কাষ চাপক আপুনি স্বাস্থ্য বিশেষজ্ঞৰ। তেজ বমি, থু খেকাৰ বা বীৰ্যৰ জৰিয়তেও সংক্ৰমিত হয় এই মাৰাত্মক ভাইৰাছ। আফ্ৰিকাৰ শীৰ্ষ স্বাস্থ্য সংস্থা CDCৰ তৰফৰ পৰা সংক্ৰমণ ৰোধৰ চেষ্টা বৰ্তমানেও অব্যাহত আছে। দক্ষিণ চুডান আৰু কেনিয়া আদিৰ দেশৰ সীমান্তত স্ক্ৰিনিং আৰু কণ্টেক্ট ট্ৰেচিঙৰ বাবেও কৰা হৈছে ব্যৱস্থা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই ঈদৰ পূৰ্বেই ডাঙৰ মন্তব্য কৰিছে এতিয়া হুমায়ুন কবিৰে। হুমায়ুন কবিৰে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ বকৰীদত কুৰবানী হ'বই লাগিব। আমাৰ সৈতে খেলা নকৰিব বিজেপিয়ে। বকৰীদত কুৰবানী নিশ্চিতভাৱে হ'বই লাগিব। শুভেন্দু অধিকাৰীক পোনপটীয়াকৈ কৈছোঁ, জুইৰ সৈতে খেলা কৰা বন্ধ কৰক। কুৰবানী বন্ধ কৰিবলৈ চেষ্টা কৰিলে শুভেন্দু চৰকাৰে নিজে বিপদ মাতি আনিব। যিহেতু কুৰবানীৰ নামত মুছলমান সমাজে কোনো পৰিস্থিতিতে নকৰে কোনো ধৰণৰ আপোচ। শুভেন্দুৱে যিয়ে নকওক কিয় বকৰীদত গৰু কুৰবানী হ'বই লাগিব এইবাৰ। পশ্চিমবংগৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক মুকলিকৈ এনেদৰে এতিয়া প্ৰত্যাহ্বান জনাইছে হুমায়ুন কবিৰে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।